নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই মমতা বেনাৰ্জীক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, মোদীৰ লগত শত্ৰুতা কৰক মমতা বেনাৰ্জীয়ে, কিন্তু ৰামকৃষ্ণৰ লগত কেতিয়াও শত্ৰুতা নকৰিব। মনুষ্যই যিহেতু ভগৱানৰ লগত কেতিয়াও শত্ৰুতা নকৰে। মমতা বেনাৰ্জীয়ে নিজকে ভগৱানতকৈও ডাঙৰ বুলিহে ভাবে। থানা মমতা বেনাৰ্জীৰ লগতো আছে আৰু মোৰ লগতো আছে। যদিহে TMCয়ে মোক এটা গুলি মাৰে তেন্তে মই দুটাকৈ গুলি মাৰিম। দুটা গুলি মাৰিলেহে মই ক্ষান্ত হ'ম। মই ভয় কৰা মানুহ কোনোপধ্যে নহয়, কাৰণ মই হিমন্ত বিশ্ব শৰ্মা। মোক বাংলাদেশী মিয়াৰ ভূত এটাও নালাগে। ইয়াৰ উপৰিও মই বাংলাদেশী মিয়ালৈ কিঞ্চিত মানুহ ভয় নকৰোঁ। যিহেতু আমি সনাতনী হয়, আমাৰ চুলিডালো চুব নোৱাৰে বাংলাদেশীয়ে, আৰু এতিয়াৰে পৰা যুঁজিলেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব। পশ্চিমবংগৰ পৰা এইবাৰ গুণ্ডাৰাজ একেবাৰে শেষ কৰি দিয়া হ'ব। মমতা বেনাৰ্জীয়ে যিহেতু গোমাংস খুব ভাল পায়, সেয়েহে ৰামৰ লগত প্ৰতিযোগিতা কৰাৰ আগতে হনুমানৰ লগত প্ৰতিযোগিতা কৰক মমতা বেনাৰ্জীয়ে। এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে এই দেশ ভগৱান কৃষ্ণ আৰু ভগৱান ৰামৰ হয়। গুণ্ডাবোৰক সেয়েহে এইবাৰ শেষ কৰি দিয়া হ'ব। এইবাৰ পশ্চিমবংগত এক প্ৰকাৰ সন্ত্ৰাস শেষ কৰি দিম। এনেদৰে এতিয়া পশ্চিমবংগত উদাত্ত ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰবাৰ জম্মু কাশ্মীৰৰ পৰা আহি পৰিছে এটা বিগ ব্ৰেকিং আপডেট। কেইটামান মুহূৰ্তৰ পূৰ্বে জম্মু কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু এই দুৰ্ঘটনাটোত প্ৰায় 15জনকৈ যাত্ৰীয়ে একেলগে মৃত্যুবৰণ কৰিছে বুলি জানিব পৰা গৈছে। পুনৰ জনাইছোঁ, আকৌ জম্মু কাশ্মীৰৰ পৰা দেশবাসীৰ বাবে আহি গ'ল দুখবৰ। ভয়ংকৰ বাছ দুৰ্ঘটনাত একেলগে মৃত্যু হৈছে 15জনকৈ যাত্ৰীৰ। 15জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ 20জনৰ অৱস্থা একেবাৰে সংকটজনক বুলি জানিব পৰা গৈছে। জম্মু কাশ্মীৰৰ উধামপুৰত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো, আৰু যিকোনো মুহূৰ্ততে হয়তো বাঢ়িব পাৰে মৃতকৰ সংখ্যা। পাহাৰৰ একাবেকা পথৰ পৰা কেইবা ফুট তলত পৰি গৈছিল সেই যাত্ৰীবাহী বাছখন, আৰু সেই বাছ দুৰ্ঘটনাক লৈ ইতিমধ্যে দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৃতকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ সমান্তৰালকৈ প্ৰত্যেকগৰাকী আহতক 50,000 টকাৰ সাহায্য দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আকৌ এবাৰ আপুনি আপডেট কৰিব লাগিব আপোনাৰ সেই আধাৰ কাৰ্ডখন। ইতিমধ্যে উদয়ৰ তৰফৰ পৰা জনোৱা হৈছে কাটৰ আহ্বান, আৰু এই সন্দৰ্ভত এইটো যে তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আধাৰ কাৰ্ডক লৈ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। আপডেট কৰিব লাগিব পুনৰবাৰ আপোনাৰ সেই আধাৰ কাৰ্ডখন, নহ'লে আপুনি নাপাব চৰকাৰী আঁচনিৰ সুবিধা। আগন্তুক 14 জুনৰ ভিতৰত বিনামূলীয়াকৈ আপুনি কৰিব পাৰিব আধাৰ আপডেট, আৰু 14 জুনৰ পিছত যদিহে আপুনি আপডেট কৰিম বুলি ভাবিছে তেন্তে ভৰিব লাগিব আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন। যিহেতু ইতিমধ্যে উদয়ে জৰুৰী নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। 10 বছৰ পুৰণি আধাৰ কাৰ্ড আপডেট কৰাটো একেবাৰে বাধ্যতামূলক। যদিহে আপোনাৰ আধাৰ কাৰ্ডখন নিৰ্মাণ কৰা 10 বছৰ উকলি গৈছে তেন্তে আপুনি আপডেট কৰিবই লাগিব আধাৰ কাৰ্ডখন, অন্যথা আপুনি বহুতো কাম কাজৰ পৰা বঞ্চিত হ'ব পাৰে। আধাৰ কাৰ্ড আপডেট নকৰিলে আপুনি লাভ নকৰিব চৰকাৰী আঁচনিৰ সুবিধা। ইয়াৰ লগতে বেংকৰ KYCৰ প্ৰক্ৰিয়াটো সমস্যাৰ সন্মুখীন হ'ব লাগিব আপুনি। চিম কাৰ্ড বা অন্য ভেৰিফিকেশ্যনৰ কামতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়তো হ'ব পাৰে। সেয়েহে ঘৰতে বহিয়েই আপুনি অতি সহজতে আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। তাৰ বাবে আপুনি myadhar.uday.gov.in ক্লিক কৰি এই ৱেবছাইটটোৰ জৰিয়তে ঘৰতে বহি অতি সহজতে আপডেট কৰিব পাৰিব আপোনাৰ সেই আধাৰ কাৰ্ডখন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ 7.4 প্ৰাবল্যৰ ভূমিকম্পত একেবাৰে তছনছ হৈ পৰিছে জাপানৰ কেইবাটাও প্ৰান্ত। আৰু ভূমিকম্প অহাৰ ঠিক পিছৰে পৰাই বৰ্তমান সময়ত
পৰিস্থিতি কেনেকুৱা জাপানত এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভয়ংকৰ ভূমিকম্পত এইবাৰ কঁপি উঠিছে জাপান। 7.4 প্ৰাবল্যৰ ভূমিকম্পত একেবাৰে তছনছ হৈ পৰিছে জাপানৰ কেইবাটাও প্ৰান্ত। কেমেৰাৰ সন্মুখতে খহি পৰিছে বৃহৎ বৃহৎ অট্টালিকা। আৰু বৃহৎ ভূমিকম্পটো দি যোৱাৰ পিছতে জাপানত বৰ্তমান সময়ত ছুনামিৰ সতৰ্কবাণী ইতিমধ্যে জাৰি কৰা হৈছে। জানিব পৰা মতে প্ৰশান্ত মহাসাগৰৰ পৰা ঠিক 10 কিলোমিটাৰ গভীৰত আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ। ভূমিকম্পৰ পাছতে নিৰাপদ স্থানলৈ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে উপকূলীয় অঞ্চলৰ সকলো লোকক। বিশেষকৈ টকিঅ' চহৰত বিশেষ প্ৰভাৱ পৰিছে এই ভূমিকম্পটোৰ। হোকাইডো আৰু ইয়াতেত বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে। আৰু যিকোনো মুহূৰ্তত জাপানৰ কেইবাটাও প্ৰান্তত ছুনামিয়ে চলাব তাণ্ডৱ লীলা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দপদপীয়া বৰষুণ আহিব কেইটিমান মুহূৰ্তৰ পিছতেই সমগ্ৰ অসমৰ কেইবাখনো জিলাত। আগন্তুক 24 এপ্ৰিল পৰ্যন্ত ধুমুহা বৰষুণৰ বাবে ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু আগন্তুক 4 দিন পৰ্যন্ত অব্যাহত থাকিব এই বৰষুণৰ প্ৰভাৱ। পুনৰ জনাইছোঁ, ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা বৰষুণৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট। আগন্তুক 4 দিনলৈ ৰাজ্যত অব্যাহত থাকিব বতৰৰ প্ৰভাৱ। আজি যিহেতু 24খনকৈ জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰে ভিতৰত ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ গ্ৰাম্যৰ লগতে কামৰূপ মেট্ৰ', মৰিগাঁও, পশ্চিম কাৰ্বি আংলং আৰু নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, গোলাঘাট, লখিমপুৰ, মাজুলী, যোৰহাটৰ উপৰিও শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া আদি জিলাত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট। আৰু 24 এপ্ৰিল পৰ্যন্ত জিলাই জিলাই অব্যাহত থাকিব এই ধাৰাসাৰ বৰষুণৰ প্ৰভাৱ। অৰ্থাৎ আগন্তুক 4 দিন পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব বতৰৰ কালৰূপ। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 4 মে'ৰ পিছত অসমত চৰকাৰ গঠন কৰিব অসমৰ বিৰোধী মিত্ৰজোঁটে আৰু গৌৰৱ গগৈয়ে হ'ব অসমৰ মুখ্যমন্ত্ৰী। ইতিমধ্যে এই ভৱিষ্যতবাণী কৰিছে বিৰোধীৰ মিত্ৰজোঁটে সংবাদমেলৰ জৰিয়তে। পুনৰ জনাইছোঁ, 4 মে'ত অসম চৰকাৰ গঠন কৰিব বিৰোধীৰ মিত্ৰজোঁটে। কেৱল ইমানেই নহয়, গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। এই ভৱিষ্যতবাণী কৰিছে ইতিমধ্যে বিৰোধীৰ মিত্ৰজোঁটে। 4 মে'ত আমি আমাৰ লক্ষ্যত চূড়ান্তভাৱে উপনীত হ'ম, এয়া বিৰোধীৰ মন্তব্য। আৰু অসমৰ ৰাইজে আমাক ইতিমধ্যে যিহেতু আঁকোৱালি লৈছে আৰু বিকল্প হিচাপে বিৰোধী মিত্ৰজোঁটক বাছি লৈছে সৰ্বসাধাৰণ জনতাই। য'তে বিজেপিয়ে যুঁজ নহ'ব বুলি ভাবিছিল তাতে আমাৰ যুঁজ হৈছে এইবাৰ। আৰু বহুকেইটা সমষ্টিত কষ্ট হ'ব বুলি ভাবিছিলোঁ, কিন্তু আমাৰ কিঞ্চিত মানুহ কষ্ট নহ'ল। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে সংবাদমেলৰ জৰিয়তে ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 26ৰ বিধানসভা নিৰ্বাচন সুকলমে পাৰ হৈ গ'ল আৰু সেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত যিহেতু কেইটামান দিন বাকী। এনে সময়তে শ্যাম কানু মহন্তৰ পিছত এইবাৰ ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন দাখিল কৰিলে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আৰু এই সন্দৰ্ভত ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, শ্যাম কানুৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন বিচাৰি আবেদন দাখিল ফাষ্ট ট্ৰেক আদালতত। ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন দাখিল কৰিলে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। নিৰ্বাচনৰ পিছতে ইজনৰ পিছত আনজন অভিযুক্তই ইতিমধ্যে জামিন বিচাৰি আবেদন দাখিল কৰা দেখিবলৈ পোৱা গৈছে। আৰু আহি থকা 22 এপ্ৰিল তাৰিখে হ'ব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি। ইয়াৰ পূৰ্বেও শ্যাম কানু মহন্তইও জামিন বিচাৰি আবেদন দাখিল কৰিছিল ফাষ্ট ট্ৰেক আদালতত। সেয়েহে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ একেলগে হ'ব জামিন আবেদনৰ শুনানি। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।